পদপথৰ কুকুৰৰ বাবে একত্ৰিত জনতা। পদপথৰ কুকুৰক লৈ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়া। ৰাজপথৰ কুকুৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা পুনৰ বিবেচনা কৰাৰ আশ্বাস উচ্চতম ন্যায়ালয়ৰ। দিল্লী এনচিআৰৰ পদপথৰ কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ পাছতেই সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিক্ৰিয়া। ৰাজনীতিবিদৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰিছে। উচ্চতম ন্যায়ালয়ে পদপথৰ কুকুৰে কামোৰাৰ সৈতে জড়িত গোচৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি 6 পৰা 8 সপ্তাহৰ ভিতৰত দেশৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা চহৰৰ ৰাজপথৰ পৰা সকলো পদপথৰ কুকুৰক আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিছিল। পিছে দেশজুৰি জনতাৰ মাজত সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতেই বুধবাৰে দিল্লী এনচিআৰৰ ৰাজপথ কুকুৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা পুনৰ বিবেচনা কৰাৰ আশ্বাস দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। উল্লেখযোগ্য যে দিল্লীৰ বিভিন্ন স্থানত পদপথৰ কুকুৰৰ আক্ৰমণত জলাতংক ৰোগত ভুগি কেইবাজনো লোকৰ মৃত্যু হৈছে। ক্ৰমাৎ বৃদ্ধি পাইছে কুকুৰৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাৰ সংখ্যাও, যাৰ বাবে উচ্চতম ন্যায়ালয়ে বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ প্ৰদান কৰিছিল। আনহাতে 2022 চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মেট্ৰ' দুৰ্ঘটনাৰ মূল কাৰণো হৈছে পদপথৰ জীৱ-জন্তু। জীৱ-জন্তুৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাৰ আটাইতকৈ ডাঙৰ কাৰণেই হৈছে দিল্লীৰ পদপথৰ কুকুৰ। ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বৰ্তমানেও এই প্ৰতিক্ৰিয়া অব্যাহত আছে। এই নিৰ্দেশক লৈ পেটাৰ পৰা আৰম্ভ কৰি বিৰোধী নেতালৈকে সকলোৱে বিৰোধিতা কৰিছিল। ইয়াৰ উপৰিও বলিউডৰ বহু চেলিব্ৰিটিও আদালতৰ এই নিৰ্দেশক লৈ প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছিল। দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰকৃতিপ্ৰেমীৰ লগতে বিভিন্ন সংস্থাৰ লোকেও। ইয়াৰ পাছতেই দিল্লী এনচিআৰৰ ৰাজপথৰ কুকুৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা পুনৰ বিবেচনা কৰাৰ আশ্বাস দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।